নমস্কাৰ জনাইছো বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছো মই আজি আপোনালোকৰ বাবে নতুন এটি ভিডিঅ' প্ৰস্তুত কৰিছো মোৰ ফেচবুক পেজখনলৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে ফলো কৰি ল'বলৈ নেপাহৰিব লগতে আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলো আজি মই আপোনালোকক মোৰ ঘৰখনত মানে বাৰীত ধান চপোৱা এটি সৰু ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম কি হ'ল ধান দোৱা আজি 4 দিন মানে হৈ গ'ল খুব ধুনীয়াকৈ ৰ'দত শুকাইছে আৰু মই এয়া আপোনালোকক চপাই থকা দেখাইছো পুঁজি বনাইছো লাহে লাহে কি হ'ল মানে সময় অভাৱত আসলতে ধানখিনি চপাই ল'ব পৰা নাছিলো সেইটো কাৰণে মই নিজে মানে কামৰ পৰা আহি ধুমাধুম ধানখিনি চপাই লওঁ বুলি মই আহিছো তো মই লাহে লাহে চপাই আছো আসলতে কি হয় বতৰ এইকেইদিনত মানে বৰষুণ দিয়া নাই কাৰণে ধানবোৰ খুব ভাল ধৰণে শুকাইছে এয়া আপোনালোকক দেখাইছো তাৰপিছতে যদি মই দুদিনমান লেট কৰোঁ হয়তো বৰষুণ যদি পৰি যায় ধানখিনি আকৌ লোকচান হ'ব সেইটো কাৰণে মই ধুমাধুম মানে এইটো ধানখিনি চপাই লৈছোঁ আৰু চপাই শেষ হ'লে পুঁজি বান্ধি ৰাখি গৈ আছোঁ এয়া চপাই শেষ হ'লে লাহেকৈ আকৌ ডাঙৰি বান্ধিব লাগিব আৰু এই ধানখিনি হ'ল বন্ধু বান্ধৱীসকল মোৰ মানে ৰঞ্জিত ধান হয় ধান এনেই নৰ্মেলি খুবেই ভালে হৈছে বাৰু আৰু প্ৰায় ইয়াত মানে আধা বিঘামান ধান আৰু ধানৰ মুঠি যথেষ্ট ভালকৈ ওলাইছে ক'ব লাগিব প্ৰায় মই এয়া চপাই গৈ আছোঁ ইতিমধ্যে 4-5 ভাৰমান চপোৱা হ'লেই বাৰু আৰু মই চপাই থাকিম আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম মই এইখিনিতে আপোনালোকক অকণমান আমাৰ ধান চপোৱা সময়ত গাঁৱৰ লোকসকলে কেনেধৰণে ধান চপাই থকা সময়ত অকলশৰে থকা সময়ত অকণমান গুণগুণাই থাকে তাকো অকণমান মই গুণগুণাই থাকিবলৈ চেষ্টা কৰিম সেইখিনিও আপোনালোকে শুনিব দেখুৱাই আছো চাই থাকক চেনেহী মোৰ অসমত কিনো জুই জ্বলিলে দুইখন বৰীয়া হ'ল বৈ নৰৈ থাকোঁতে বানপানী আহিলে দেখে মোৰ উটুৱাই লৈ গ'ল অজল ধৰাবোৰ বুকু মৰা আশাবোৰ পলক পুতি মাৰে ভাতৰ পাতত বহি লৈ কোনাহতে কান্দে ৰৈ মাতে ভাতে বুলি দুৱাৰ দলিত বহি লৈ পুনমাকে কান্দে ৰৈ সহায়ৰ চিগাহাত তুলি আমাৰে দুখে দেখি কোনেনো পঠিয়াব চকুৰে নেদেখে মানে খাবলৈ যে ভাতে নাই শুকিবলৈ চালি নাই জীয়াই মাৰিছে জমে আৰু আছে বহুতখিনি চপাবলৈ মই যিমান পাৰো চপাই আছো আৰু অকলে চপাই আছো আচলতে ভাগৰো লাগি গৈছে আচলতে কি হয় মোৰ এই সৰু ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক মেছেজ কৰিবলৈ চাইছো চৰকাৰে আমাক যিমানে ৰেচন যোগাৰ ধৰিলেও আমি খেতি কৰিবলৈ এৰিব নালাগে বন্ধু বান্ধৱীসকল খেতি কৰা মজা বেলেগ যেতিয়া নিজৰ ধান খেতিৰে নিজে মিলিং কৰি চাউল ওলাই নিজৰ খেতিৰ ভাতে আমি খাবলৈ পাম এইখিনি আমাৰ মজাই বেলেগ অকল চৰকাৰৰ পৰা আশা কৰিব নালাগে বন্ধু বান্ধৱীসকল তাকে মই ভিডিঅ'টোৰ যোগেদি আচলতে আপোনালোকক অনুৰোধ কৰিছোঁ আমি কেতিয়াও খেতিটো এৰিব নালাগে বিশেষকৈ আমি খেতি কৰা লোকসকলৰ কথা কৈছোঁ বন্ধু বান্ধৱীসকল মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো ফেচবুক পেজত চাই মোৰ পেজখন ফলো কৰি দিব আৰু যদি আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো ইউটিউব চেনেলত চাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব ধন্যবাদ